টাইম স্কেল দৰমহা গাঁথনি ৰাখোৱা নিৰ্মূলৰ দাবী টেট শিক্ষকৰ। তেওঁলোকে লাভ নকৰিলে 3 ঘণ্টাকৈ অতিৰিক্ত দৰমহা বৃদ্ধি। কি লিখিছে আমি অকণমান ইয়াতে চাবলৈ চেষ্টা কৰিম। দৰমহা গাঁথনি ৰাখোৱা নিৰ্মূলকৰণ, টাইম স্কেল প্ৰদান। দক্ষিণ শালমাৰা টাইম স্কেল দৰমহা গাঁথনিৰ মানকাছাৰ জিলাৰ শিক্ষকসকলৰ বদলীকৰণৰ সমস্যা দূৰ কৰা, ঠিকাভিত্তিক শিক্ষকসকলৰ জ্যেষ্ঠতাৰ মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। এটা বিবৃতিত শিক্ষক সমাজৰ সাধাৰণ সম্পাদকদ্বয় কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থপ্ৰতিম গগৈয়ে কয় যে সমস্যাসমূহৰ সমাধান বিচাৰি সমাজে বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো সাক্ষাৎ কৰিছে, কিন্তু আজিকোপতি এই সমস্যাসমূহ সমাধানৰ বাবে বিভাগীয়ভাৱে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই হোৱা। তেওঁলোকে কয়, টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ যথোচিতভাৱে জ্যেষ্ঠতাৰ মৰ্যাদা প্ৰদান নকৰা পৰিলক্ষিত হৈছে। নিয়ম অনুসৰি এখন বিদ্যালয়ত সৰ্বাধিক কাল কৰ্তব্য সম্পাদন কৰা শিক্ষকজনক জ্যেষ্ঠ শিক্ষক হিচাপে বিবেচনা কৰা হয়। টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হোৱা নাই। বিভিন্ন জিলাৰ একাংশ খণ্ড পৰ্যায়ৰ বিষয়ে একমাত্ৰ ঠিকাভিত্তিক হোৱা দোহাই দি এই শিক্ষকসকলৰ যোগ্যতা আৰু জ্যেষ্ঠতাৰ দিশটোক নাৎসাৎ কৰা পৰিলক্ষিত হৈছে। একেবাৰে নতুনকৈ চাকৰিত যোগদান কৰা শিক্ষকক প্ৰধান শিক্ষকৰ বাবে নিৰ্বাচিত কৰি জ্যেষ্ঠ ঠিকাভিত্তিক শিক্ষকসকলক প্ৰধান শিক্ষকৰ মৰ্যাদা লাভৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। এই বৈষম্য কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনে সময়তে তেওঁলোকে দক্ষিণ শালমাৰা মানকাছাৰ জিলাত বদলিৰ ক্ষেত্ৰত গ্ৰহণ কৰা বৈষম্যমূলক নীতিক লৈও সৰব হৈ পৰে। সাধাৰণ সম্পাদকদ্বয়ে কয় যে একেই নীতিৰ আধাৰত অসমৰ অন্য সকলো জিলাৰ শিক্ষকক বদলি কৰা হৈছে। কেৱল এখন জিলাৰ অতি কম সংখ্যক শিক্ষকৰ বদলি নকৰাটো অতি পৰিতাপৰ কথা বুলিও তেওঁলোকে বিবৃতিটোত উল্লেখ কৰে। চলিত মাহৰ পূজাৰ বন্ধৰ আগতে এই সমস্যা সমাধান কৰিবলৈ সাধাৰণ সম্পাদকদ্বয়ে দাবী উত্থাপন কৰে। ইপিনে শিক্ষক সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয় যে অসম চৰকাৰৰ নীতি অনুসৰি চাকৰিকালত 10 বছৰ সময় অতিক্ৰম কৰাৰ পিছত শিক্ষকসকলে 3% অতিৰিক্ত বৃদ্ধি লাভ কৰে। কিন্তু 2012 চনতে সৰ্বশিক্ষাৰ অধীনত নিযুক্তি লাভ কৰা টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰিয়াল 12 বছৰ অতিক্ৰম হোৱাৰ পাছতো টাইম স্কেল প্ৰদান কৰা হোৱা নাই। তদুপৰি শিক্ষকসকলৰ আন এক সমস্যা হৈছে দৰমহা গাঁথনি ৰাখোৱা। 2013 চনৰ এপ্ৰিলৰ পৰা ঠিকাভিত্তিক শিক্ষকসকলে চৰকাৰে ROP অনুসৰি দৰমহা দি আহিছে, কিন্তু এই শিক্ষকসকলৰ বাবে গ্ৰেড পে নিৰ্ধাৰিত নিৰিখতকৈ কমকৈ ধৰি দৰমহা গাঁথনি প্ৰস্তুত কৰা হৈছিল। সাধাৰণ দৰমহা গাঁথনি ৰাখোৱা 11 বছৰ পিছতো সমাধান নোহোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলিও তেওঁ উল্লেখ কৰে। সেয়েহে শিক্ষক সংগঠনটোৱে অহা 15 অক্টোবৰৰ পূৰ্বে টাইম স্কেল দৰমহা গাঁথনি ৰাখোৱা নিৰ্মূল, ঠিকাভিত্তিক শিক্ষকসকলৰ জ্যেষ্ঠতাৰ মৰ্যাদা প্ৰদানকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে। অন্যথা শিক্ষক সমাজে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে।